সো হেল্ল ডিয়াৰ ষ্টুডেণ্টছ, সকলোকে ৱেলকাম কৰিছোঁ আডা 24/7 নৰ্থ ইষ্টৰ আমাৰ অফিচিয়েল ইউটিউব চেনেলত। আৰু থাম্বনেইলটো চাই কিনে এটা বিষয়টো তোমালোকে অলপ অৱগত হৈছাই। বহুত ষ্টুডেণ্টে এটা কমন এটা মানে কথা, কাৰণ আমি এইটো আমাৰ আজি 5 নম্বৰ ছিৰিজ বা ছেশ্যন হ'ব যিটো আমি আজি কৰিবলৈ লৈছোঁ। বহুত ষ্টুডেণ্টে আমাক এটা কমন প্ৰশ্ন কৰি আছে যে ছাৰ আপুনি বুকছ বিষয়ে ক'লে, ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে ক'লে, আপুনি প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন পেপাৰ ট্ৰেণ্ডিং এণ্ড এনালাইচিছ কৰি দিলে, কিন্তু এতিয়া আমি পঢ়া শুনাটো কেনেকৈ কৰিম? আমি একচুৱেলি হাতত আমি জানো যে যিহেতুকে জুলাই মাহত পৰীক্ষা হ'ব, 3000+ ভেকেঞ্চি আছে, যোৱা 7 তাৰিখে আমাৰ এপ্লাই শেষ হৈছে। এতিয়া প্ৰিপাৰেশ্যন, মেইন যিটো পইণ্ট এইটো হৈছে প্ৰিপাৰেশ্যন। এইটো আমি প্ৰিপাৰেশ্যনটো ক'ৰ পৰা কৰিম, কেনেকৈ কৰিম, এই বিষয়ে যদি অলপ আপুনি আলোকপাত কৰে। চ' আজি এইকাৰণে SSC CHSL পৰীক্ষা পাছ কৰাৰ কাৰণে ৰামবান পদ্ধতি তোমালোক সকলোৰে বাবে লৈ আহিছোঁ। চোৱা, পৰীক্ষাত আমি পাছ তেতিয়াই কৰিব পাৰিম যেতিয়া আমাৰ পৰীক্ষাৰ প্ৰিপাৰেশ্যন বা প্ৰস্তুতি, বা আমি যদি কওঁ আমাৰ নিজৰ অধ্যয়নটো ভালকৈ হ'ব। যদি আমাৰ প্ৰিপাৰেশ্যন নাই, ৰিভিজন নাই, প্ৰেক্টিছ নাই, আমি কিন্তু খালি অকল ভাবি থাকিলে কিন্তু পৰীক্ষাটো পাছ কৰিব নোৱাৰিম। চ' সেইবাবে আড্ডা 24/7 নৰ্থ ইষ্টক তোমালোকে ভৰসা কৰিছা, ৰিলাই কৰিছা। তোমালোক সকলোৰে এই পৰীক্ষা সুচাৰুৰূপে তোমালোকে যাতে প্ৰিপাৰেশ্যন কৰিব পাৰা বা পাছ কৰিব পাৰা, তাৰ বাবে আমি আড্ডা 24/7 নৰ্থ ইষ্টে লৈ আহিছোঁ এই পৰীক্ষাটো পাছ কৰাৰ বাবে SSC CHSLৰ ৰামবান বেচ। তোমালোকে ফাৰ্ষ্ট অফ অলটো আমাৰ আড্ডাটো তোমালোকৰ মোবাইলত বিভিন্ন এপছ থাকে, আমাৰ মোবাইলত বিভিন্ন এপছ থাকে। তাত এটা এক নম্বৰে লেফ্ট কৰ্নাৰত তোমালোকে চোৱা, আমাৰ আড্ডা 24/7 এপটো আছে। এই এপটো যেতিয়া আহি যাল, এই এপটো আহি যোৱাৰ লগে লগে আমি ৰেজিষ্টাৰ কৰি লৈছোঁ চবেই ষ্টেট, আমাৰ নৰ্থ ইষ্ট ষ্টেট এক্সামছ, আমাৰ অসমীয়া লেংগুৱেজ, আমি গোটেইখিনি কৰি লৈছোঁ। এই এপটোত তোমালোকে যদি যোৱা, এই এপটোত যোৱাৰ লগে লগে তোমালোকে কি পাবা? ইয়াত এটা ষ্ট'ৰ অপশ্যন পাবা। তোমালোকে ছাইডত তোমালোকে চাব পাৰিবা এটা ষ্ট'ৰ অপশ্যন আছে। তোমালোকে যদি ষ্ট'ৰ অপশ্যনত ক্লিক কৰা, তোমালোকে চাবা ইয়াত আমাৰ গোটেই কোৰ্চেছবোৰ আহি যায়। ইয়াত ওপৰততো আমাৰ অভিজিত ছাৰৰ এটা মেথছৰ ক্লাছ আহি গৈছে। ইয়াত যেতিয়া আমি এনেকৈ স্ক্ৰল কৰিম, মানে ইয়াত একচুৱেলি কি আছে, এই এপটোত আমি যদি কওঁ, ইয়াত যেনেকৈ আমাৰ কোৰ্চেছবোৰ আছে, টেষ্ট ছিৰিজ আছে, ভিডিঅ' কোৰ্চ, লাইভ ক্লাছ, বুকছ, আমি ইয়াত গোটেইখিনি চাৰ্চ কৰিব পাৰোঁ। আমি ইয়াত ডাইৰেক্টলি গুচি যাম, আছাম SSC বুলি এটা পইণ্ট আছে, ইয়াত তোমালোকে চোৱা এই পইণ্টটো ক্লিক কৰিলোঁ। ইয়াত ক্লিক কৰাৰ লগে লগে কি আহি যাব? আমাৰ আহি যাব SSC CHSLৰ ৰামবান বেচ। SSC CHSLৰ কি? ৰামবান বেচ। তোমালোকে এই ছেকেণ্ড পইণ্টত চাব পাৰিছা। ছেকেণ্ড পইণ্টত এই বেচটোৱে তোমালোকৰ কাৰণে কি, SSC CHSL পৰীক্ষা পাছ কৰাৰ বাবে ৰামবান বেচ বা ৰামবান পদ্ধতি হ'বলৈ গৈ আছে। কিয় হ'বলৈ গৈ আছে কৈ আছোঁ। এই বেচত আমি কিন্তু বেছিকেলি আমি আৰম্ভ কৰি আছোঁ অহা 15th মে'ৰ পৰা। 15 মে' মানে আজি হৈছে কি আমাৰ 13th মে', আৰু অহা পৰহিৰ পৰা আমি এই SSC CHSLৰ ৰামবান বেচটো ষ্টাৰ্ট কৰি আছোঁ। তোমালোকে আগতে প্ৰাইচত যাব নালাগে, আগত কোৰ্চটোৰ বিষয়ে অলপ বুজি লোৱা। ইয়াত ক্লাছৰ টাইমিং যিটো আমাৰ আৰম্ভ হ'ব ৰাতিপুৱা, মানে ভাগে ভাগে থাকিব, আৰু লাইভ ক্লাছ থাকিব। ইয়াত লাইভ ক্লাছ থাকিব। তোমালোকে যদি তোমালোকে চোৱা, তোমালোকে ইয়াত চাব পাৰিবা যে 100+ আৱাৰ্ছৰ লাইভ ক্লাছ, আৰু সেই লাইভ ক্লাছৰ আকৌ ৰেকৰ্ডেড ক্লাছেছখিনি তোমালোকে পাই যাবা। 831+ টেষ্ট ছিৰিজ তোমালোকে পাই আছা, যিটো তোমালোকৰ পৰীক্ষাৰ প্ৰস্তুতিক আৰু বেছি মজবুত কৰি তুলিব। লগতে তোমালোকে ডাউট চলভিং ছেশ্যন পাই আছা। ঠিক আছে, ইয়াত তোমালোকে কি পাই আছা? ডাউট চলভিং ছেশ্যন এভৰি ছেটাৰডে। টিচাৰৰ লগত ডাইৰেক্টলি বহিবা, যদি কিবা ডাউট থাকে যেতিয়া তোমালোকে পঢ়িবা, ডাউট চলভ কৰিব পাৰা, ডাউট যিবিলাক থাকিব চলভ কৰিব পাৰিবা। লগতে যিসকলে অলৰেডি পৰীক্ষাবিলাক পাছ কৰিছে, তেওঁলোকৰ লগত ডাইৰেক্টলি কথা পাতিব পাৰিবা যে কি ষ্ট্ৰেটেজি তেওঁলোকে পঢ়া শুনা কৰিছে। ঠিক আছে, গোটেইখিনি বিষয়। লগতে যদি মই তোমালোকক যদি ক'বলৈ যাওঁ, আমি ষ্টাডি প্লেন ছেকশ্যনত গ'লে তোমালোকে চাবা যে আমি কেনেকৈ ষ্টাডি প্লেনটো আমি অলপ সজাই লৈছোঁ। তোমালোকে চাব পাৰিবা ইয়াত ইংলিছ কোৱা, কোৱান্টিটিভ এপ্টিটিউড কোৱা, ঠিক আছে, কোৱান্টিটিভ এপ্টিটিউডৰ আকৌ এৰিথমেটিক, আৰু অলপ মানে আমি যদি ক'বলৈ যাওঁ জিঅ'মেট্ৰি, ট্ৰিগনমেট্ৰি, এইবিলাক ভাগ আছে। ঠিক তেনেকৈ আমাৰ ছায়েন্স এণ্ড টেক কোৱা, হিষ্ট্ৰী কোৱা, পলিটি কোৱা, জিঅ'গ্ৰাফী কোৱা, ফিজিকেল জিঅ'গ্ৰাফী, ইকনমিক্স, কম্পিউটাৰ, ঠিক আছে, কাৰেণ্ট এফেয়াৰ্ছ, ৰিজনিং, ষ্টেটিক জিকে, গোটেইখিনি কিন্তু ইয়াত আমি ধুনীয়াকৈ সজাই লৈছোঁ। যেনেকৈ ফৰ এক্সাম্পল, মই যদি ইয়াত জিঅ'গ্ৰাফী ষ্টাডি প্লেন, যিখন জিঅ'গ্ৰাফীটো মই তোমালোকক পঢ়াম, মই জিঅ'গ্ৰাফী ষ্টাডি প্লেনটো যদি ইয়াত অলপ মই খুলি লওঁ, মই লাইটটো অলপ অফ কৰি দিছোঁ, চ' ডেট তোমালোকে অলপ ক্লিয়াৰলি যাতে তোমালোকৰ ভিজিবল হয়, লাইটটো মই অলপ অফ কৰি দিছোঁ।
তোমালোকে চাব পাৰা যে আমি কেনেকৈ কিমান ধুনীয়াকৈ যেনেকৈ চোৱা 15th মই বেছিক জিঅ'গ্ৰাফী বা ন' ইয়ৰ কাণ্ট্ৰি ভাৰত মই ষ্টাৰ্ট কৰিম, ফিজিঅ'গ্ৰাফিক ডিভিজন 16, 17 ডিভিজন ফিজিঅ'গ্ৰাফিক ডিভিজন ক্লাছ 2, ফিজিঅ'গ্ৰাফিক ডিভিজন ক্লাছ 3, ইয়াত এনেকৈ আমি ছাবজেক্টবোৰ পঢ়ি তলত আমাৰ ডাউট ডিছকাশ্যন, PYQ ডিছকাশ্যন, MCQ ডিছকাশ্যন, এনেকৈ প্ৰত্যেকটো ছাবজেক্টৰ মই যদি বেকত যাওঁ, ছাপ'জ এক্সাম্পল মই যদি এতিয়া কোৱান্টিটিভ এপ্টিটিউড বা অভিজিৎ ছাৰৰ যদি ষ্টাডি প্লেনটো খুলি লওঁ, তোমালোকে চাব পাৰিবা যে ইয়াত কিমান শ্বৰ্ট ট্ৰিক্সৰ শ্বৰ্ট টপিক ৰুলছ, শ্বৰ্টকাট প্ৰচেছ টু PYQ, গোটেই এনেকৈ কিন্তু আমাৰ এই পৰীক্ষাৰ যিটো আমাৰ ডেট মিনছ যিটো আমাৰ পৰীক্ষাৰ যিটো ছাবজেক্ট, যি ছাবজেক্টবিলাক আমি কভাৰ কৰাম, মানে আমি ইংলিছ, মেথছ, ৰিজনিং, GK, হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফী, ইকনমিক্স, কম্পিউটাৰ, এই পৰীক্ষাৰ কাৰণে SSC CHSL পৰীক্ষাটো পাছ কৰাৰ বাবে যি ছাবজেক্টৰ প্ৰয়োজন আছে গোটেইখিনি ছাবজেক্ট কিন্তু ইয়াত কভাৰ কৰোৱা হৈ আছে। এক্সাম পেটাৰ্ণ আমাৰ ইয়াত দিয়া আছে, এক্সাম পেটাৰ্ণৰ মতে আমি কিন্তু ইয়াত গোটেইখিনি নিজক প্ৰিপেয়াৰ কৰি লৈছোঁ, যদি আমি ক'বলৈ যাওঁ, ঠিক আছে। লগতে তোমালোকে ইয়াত ডেইলি প্ৰেক্টিছ পেপাৰ পাবা, এনেকুৱা নহয় যে খালি অকল যে আমাৰ খালি পঢ়াটো হৈ গ'ল বাছ, ডেইলি যিটো ছাবজেক্ট যিটো চেপ্টাৰ পঢ়া হ'ব তাৰ ডেইলি প্ৰেক্টিছ পেপাৰো তোমালোকৰ বাবে আপলোড হৈ গৈ থাকিব, তোমালোকে এইবিলাক ছল্ভ কৰিবা, লগতে টেষ্ট চিৰিজটো আছে। এই কোৰ্সটো, এই যিটো বেচ আমি অহা পৰখিৰ পৰা আৰম্ভ কৰি আছোঁ, যিটো SSC CHSL অকল নহয়, SSCৰ আন যিবোৰ পৰীক্ষা আছে বা কেন্দ্ৰীয় চৰকাৰৰ আন যিবোৰ পৰীক্ষা আছে সেই পৰীক্ষাবোৰতো কিন্তু তোমালোকক বহুত বেছি সহায় কৰিব। প্ৰাইচ ছাৰ ইমান 996 ৰুপিজ প্ৰাইচ আছে, একো টেনশ্যন কৰিব নালাগে, মোৰ অফাৰত ক্লিক কৰি দিয়া, লগে লগে কি আহি গ'ল, ইউজ কইন আৰু এণ্টাৰ কুপন কোড। ইউজ কইনত মই ক্লিক কৰি দিলোঁ, এণ্টাৰ কুপন কোডত গৈ কিনে Y225 মানে Y225 বুলি এটা মই ইম্পৰ্টেণ্ট এটা কুপন কোড বহাই দিলোঁ আৰু এপ্লাই কৰি দিলোঁ। কিমান প্ৰাইচ আহিল আমাৰ 964 ৰুপিজ অনলি। দেন মই বাই নাও অপশ্যনত যাম, মোৰ পেমেণ্ট অপশ্যন আহিব, সে এক্সাম্পল মই UPI দ্বাৰা মই পেমেণ্ট কৰিম, তেনেহ'লে মোৰ ইয়াত UPI যিবিলাক বিষয় এইবিলাক খুলি যাব, ঠিক আছে। মই যদি গুগল পে' কওঁ, মোৰ ইয়াত কি আহি যাব, ইয়াত মোৰ কিন্তু বাৰকোড, মই ডাইৰেক্টলি মই গুগল একাউণ্টত সোমাই যাম বা মোৰ কি হৈ যাব, আমাৰ যদি বেলেগৰ মোবাইল দি যদি মই কৰোঁ বাৰকোড আমাৰ আহি যাব, ঠিক আছে। চ' ঠিক এনেকৈ কিন্তু এইটো প্ৰক্ৰিয়াৰ মাজত কিন্তু আমি কি কৰিব পাৰোঁ, আমি কিন্তু এই পৰীক্ষাটো কিন্তু আমি যদি আমি ক'বলৈ যাওঁ আমি এপ্লাই কৰিব পাৰোঁ। এই পৰীক্ষাটো কিন্তু আমি মানে পৰীক্ষাৰ পাছ কৰাৰ কাৰণে যিটো পদ্ধতি, মানে যিটো পৰীক্ষাটো পাছ কৰাৰ কাৰণে যিটো আমাৰ মোষ্ট ইম্পৰ্টেণ্ট পাৰ্ট, সেইটো কিন্তু আমি ল'ব পাৰোঁ, ঠিক আছে। চ' বন্ধুসকল, এটা বস্তু তোমালোকক মই কৈ আছোঁ যে তোমালোক কোনো মিছ কৰিব নালাগে, আমাৰ অলৰেডি SSC CHSL পৰীক্ষা পাছ কৰাৰ বাবে ৰামবান পদ্ধতি আমি লৈ আহি গৈছোঁ তোমালোক সকলোৰে সন্মুখত। চ' তোমালোকে এনৰোল কৰি লোৱা, আজি এনৰোল কৰি লোৱা, কাৰণ আজি মাদাৰ্ছ ডে উপলক্ষে ডাবল ভেলিডিটিৰ অফাৰো চলি আছে আমাৰ, ঠিক আছে। চ' বন্ধুসকল, এই যিটো ৰামবান পদ্ধতি বা ৰামবান বেচ তোমালোকক কিন্তু এইবেলি SSC CHSL পৰীক্ষাত পাছ ডেফিনেটলি কৰাব। চ' আৰু তোমালোকে মোক জনাবা কমেণ্ট কৰি যে তোমালোকে আৰু কি বিষয় জানিব বিচাৰিছা এই পৰীক্ষা সম্পৰ্কে, নিশ্চয়কৈ তেনেকৈ আমি আৰু এপিছড আৰু ছেশ্যন আমি লৈ আহিম। আজিৰ কাৰণে ইমানেই, থেংক ইউ ছ' মাছ, জয় অসম, জয় হিন্দ এণ্ড অল দ্য ভেৰি বেষ্ট।